মাটিয়াত এগৰাকী ৭০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ কৰাৰ অপৰাধীক কঠোৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী। যোৱা কেইটামান দিন আগতে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত কৰিছিল এইগৰাকী আজিজুৰ ৰহমান নামৰ যুৱকে। গৰু এৰাল দিবলৈ যোৱা ৭০ বছৰীয়া বৃদ্ধাক এইগৰাকী লম্পট আজিজুৰ ৰহমানে ৭০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলাইছিল। আজিজুৰ ৰহমানে ৭০ বছৰীয়া বৃদ্ধাক গৰু এৰাল দিবলৈ যোৱা ৭০ ঊৰ্ধ মহিলাগৰাকীক পথ দেখুওৱাৰ চলেৰে হাবিৰ মাজলৈ লৈ গৈ লম্পট আজিজুৰে মুখত কাপোৰ বান্ধি ধৰ্ষণ উপৰ্যুপৰি কৰে। তাৰ পিছতে মহিলাগৰাকীক ডিঙি চেপি হত্যাৰ চেষ্টা চলাই যদিও মহিলাগৰাকীয়ে দুৰ্বৃত্তৰ হাতত কামুৰি পলায়ন কৰে। এতিয়া যথেষ্ট পৰিমাণে মানসিকভাৱে ভাগি পৰিছে মহিলাগৰাকী। এইগৰাকী লম্পটে চলাইছিল ৭০ বছৰীয়া বৃদ্ধাক ধৰ্ষণৰ চেষ্টা। সেই ধৰ্ষণকাৰী আজিজুৰ ৰহমানৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবীত মাটিয়াত বিভিন্ন দল সংগঠন একত্ৰিত হৈ মাটিয়া বজাৰৰ পৰা চাৰ্কেল অফিচলৈ এক প্ৰতিবাদী পদযাত্ৰা উলিয়ায়। আচলতে সম্পূৰ্ণ ঘটনা আচলতে দুৰ্ভাগ্যজনক। আচলতে ঘটনাটো শুনাৰ লগত আমাৰ চকু সেমেকি উঠিছে। এইকাৰণে ৭০ বছৰীয়া বৃদ্ধা এজনক এনে যি ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰিছিল, এই কথা আচলতে অসমীয়া সংস্কৃতি সভ্যতাৰ ডাঙৰ দীঘল হোৱা, ভাৰতীয় সভ্যতা সংস্কৃতি ডাঙৰ দীঘল হোৱা মানুহে কেতিয়াও কল্পনা কৰিব নোৱাৰে। গতিকে আমি এটা কথা স্পষ্ট, গোৱালপাৰা জিলাখন হত্যাকাৰী ধৰ্ষণকাৰী ৰম্যভূমি নহয়। আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে হত্যা এই ধৰ্ষণ বন্ধ কৰক, নহ'লে কিন্তু তেওঁলোকে নিস্তাৰ নাপাব। লগতে ইতিমধ্যে আমি গম পোৱা মতে যিজন ধৰ্ষণকাৰী তেওঁক জিলা প্ৰশাসনে কৰায়ত্ব কৰিছে। গতিকে ইয়াৰ যদিও আমি তেওঁলোক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি এই কথা ক'ব বিচাৰিছোঁ, তেওঁলোক কেৱল কৰায়ত্ব কৰিলে নহ'ব, তেওঁলোকে যাতে আইনৰ সুৰুঙাৰে ওলাই আহি মুক্ত বিচৰণ কৰিব নোৱাৰে সেই কথা জিলা প্ৰশাসনে কঠোৰ দৃষ্টি ৰাখক। আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, গোৱালপাৰা জিলাখনৰ আচলতে আইন শৃংখলা অৱনমিত ঘটিছে, এইটো নিশ্চিত। গতিকে আমি ইয়াৰ জৰিয়তে অনুৰোধ জনাইছোঁ, অনতি পলমে আইন শৃংখলা যাতে অৱনমিত নহয়, যাতে ধৰ্ষণ বন্ধ হয়, হত্যা বন্ধ হয়, এইটো হ'ব লাগে। কাৰণ অসমত থাকি যদি অসমীয়া মানুহ সুৰক্ষিত নহয়, তেনেহ'লে অসমত মানুহে ক'ত সুৰক্ষিত হ'ব? গতিকে অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিব লাগিব, এই কথা স্পষ্ট। আৰু অনাদি অনন্তকালত যদি এনেধৰণৰ ঘটনা হৈ থাকে তেনেহ'লে কিন্তু আইন শান্ত নাথাকে। কাৰণ অসমীয়া মানুহৰ হৃদয় এখন সাগৰৰ দৰে বিশাল, আৰু সাগৰত যদি চুনামীৰ সৃষ্টি হয় তেতিয়া কিন্তু কোনো নিস্তাৰ নাপাব, এয়া স্পষ্ট। গতিকে ইয়াৰ যদি আমি হত্যাকাৰী ধৰ্ষণকাৰী সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে এই কথা বন্ধ কৰক, নহ'লে কিন্তু তেওঁলোকৰ কথা বেয়া হৈ যাব। মানে সম্ভৱ নহয়। সেইকাৰণে আমি কৈছোঁ যি ব্যক্তিয়ে এই দোষী সাব্যস্ত হৈছে, শাস্তি দিয়ক আৰু তেওঁক ফাঁচি দিয়া ব্যৱস্থাটো কৰক। নহ'লে অনতিকালমে এনেকুৱা ধৰ্ষণ এনেকুৱা ঘটনা হৈয়ে আছে গোৱালপাৰা ডিষ্ট্ৰিক্টখনত। যদি এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকে তেনেহ'লে আমাৰ ক'ত নিৰাপত্তা আছে? আমাৰতো নিৰাপত্তা নাই। তেনেহ'লে আমাৰ নিৰাপত্তা আমি নিজে ল'ব লাগিব। যদি প্ৰশাসনে নৰে, যদি সেই ব্যৱস্থা নকৰে তেনেহ'লে আমাৰ নিৰাপত্তাৰ কাৰণে আমি ইয়াতে জংগী আন্দোলন কৰাৰ কাৰণে আমি বাধ্য। আৰু যিহেতু যিসকল ব্যক্তিয়ে আজিৰ তাৰিখলৈকে ভুক্তভোগী, তেওঁ যিহেতু কোচ ৰাজবংশীৰে এজন সদস্য বা এজন মাতৃ আমাৰ, ইয়াৰ হকে আমি যিকোনো পদক্ষেপ লোৱাৰ কাৰণে আমি তৈয়াৰ আছোঁ, আমি ৰেডি আছোঁ। সেইকাৰণে আজিৰ প্ৰথম কাৰ্যসূচী হ'ল আজিৰ তাৰিখত সমদল, আৰু এই সমদলৰ পৰা আমি অনাগত দিনত ইয়াতকে জংগী আন্দোলন কৰাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। হয়, আমি সমদল উলিয়াইছোঁ। আমাৰ গোৱালপাৰা জিলা জাতীয় সংগঠনৰ আৰু মাটিয়া সচেতন নাগৰিক মঞ্চৰ উদ্যোগত যোৱা 13 তাৰিখে যি বৃদ্ধাগৰাকীক ৰেপ কৰি পেলাই তাক হত্যাৰ যি চেষ্টা চলাইছিল, সেই ৰেপাৰজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু সেই গ্ৰেপ্তাৰ কৰা যিজন ৰেপাৰ তাক উচিত শাস্তি দাবী আমি জনাইছোঁ। ইয়াৰ জৰিয়তে তেখেতক আমি ফাঁচি দাবী জনাইছোঁ। আৰু লগে লগে যেনেধৰণৰ যে কাম কৰিছে তেনেধৰণৰ কাম পাকিস্তানী আৰু বাংলাদেশী মূলৰ মানুহে তেনেধৰণৰ কাম কৰিব পাৰে। তাৰ কাৰণে তেখেতৰ যি ঘৰ আছে, গৃহ আছে, তেখেতৰ ঘৰ বুলডোজাৰে চলাব লাগে। আৰু লগে লগে যিসকল তেনেধৰণৰ কাম কাজ কৰি আছে তেওঁলোকে বেদখল কৰি পেলাই জলাশয়, যিসমূহ জলাশয় তেওঁলোকে বেদখল কৰি পেলাই তেওঁলোকে তেনেধৰণৰ কাম কাজ চলাই আছে। তাৰ কাৰণে আমি তেওঁৰ মৃত্যুদণ্ডৰ লগতে তেওঁৰ ঘৰো আমি
বুলডোজাৰে ভাঙাই দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। হয়, দুধনৈ যিটো টাঙাবাৰীত ঘটনা হৈছিল তাৰ আগতে এবছৰে হৈছে। মাটিয়া যিজন জোনালী বাইদেউৰ যি যেনেধৰণৰ ৰেপ কৰি পেলাই মাৰি পেলাইছে, বেয়াকে মাৰি পেলাইছে, তো তাৰ সেইসমূহ প্ৰতিবাদ বা নজৰাতে আৰু আকৌ মাটিয়াতে তেনেধৰণৰ ঘটনা হোৱাটো দুৰ্ভাগ্যজনক। তাৰ কাৰণে আমি এই গোৱালপাৰাত এনেধৰণৰ কাম কাজ যাতে অনেক দিনসমূহত চলাব নোৱাৰে তাৰ কাৰণে কঠোৰ শাস্তি যাতে প্ৰদান কৰে চৰকাৰে, তাকে আমি কামনা বিচাৰিছোঁ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।